আৰু সেই কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত এটা স্বদেশী মনোভাৱ আত্মনিৰ্ভৰ ভাৰতৰ এটা জনজাগৰণ সৃষ্টি কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আত্মনিৰ্ভৰ ভাৰতৰ সপোন, সেই আত্মনিৰ্ভৰ ভাৰতৰ সপোনৰ পৰা অসম পৃথক নহয়। যোৱা কেইটামান দিনত মই লক্ষ্য কৰিছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ যি সংকল্প লৈছে আৰু তাৰ যি প্ৰায়ৰিটি সেক্টৰছ তেওঁ নিৰ্বাচিত কৰিছে, এই গোটেইকেইটা প্ৰায়ৰিটি সেক্টৰতে আমাৰ ৰাজ্যখনে কৰবাত নহয় কৰবাত বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হাইড্ৰ'কাৰ্বনত আমাৰ ভাৰতক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ আহ্বান জনাইছিলে। আন্দামানৰ দৰে দ্বীপত হাইড্ৰ'কাৰ্বনৰ এক্সপ্লৰেশ্যন আজি এক নিৰ্দিষ্ট গতি পাইছেগৈ। হয়তো আন্দামানত যদি ভাৰতবৰ্ষই তেল আৰু গেছ পাবলৈ সক্ষম হয়, তেতিয়াহ'লে ভাৰতবৰ্ষই তেল আৰু গেছ আমদানি কৰাৰ প্ৰয়োজন নোহোৱা হ'ব। ঠিক হাইড্ৰ'কাৰ্বনৰ যি আত্মনিৰ্ভৰ, তাৰ সমান্তৰালভাৱে আমাৰ অসমেও ভাৰতবৰ্ষক হাইড্ৰ'কাৰ্বন আৰু গেছৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলাত সদায়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিপছ বা ছেমি কণ্ডাক্টৰৰ চিপছ নিৰ্মাণত ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল হোৱাত গুৰুত্ব আৰোপ কৰিছিল। স্বদেশী চিপ নিৰ্মাণৰ এই আন্দোলনত আজি অসমে এক কেন্দ্ৰীয় ভূমিকা গ্ৰহণ কৰিছে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত আজি ভাৰতবৰ্ষৰ ছেমি কণ্ডাক্টৰৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক হৈ পৰিছে। তৃতীয় আত্মনিৰ্ভৰশীলতা হৈছে ফাৰ্টিলাইজাৰ। কৃষকৰ বাবে সাৰৰ প্ৰয়োজন, ইউৰিয়াৰ প্ৰয়োজন, আৰু এই সাৰ আমি ফাৰ্টিলাইজাৰ ব্যাপক পৰিমাণে আমদানি কৰোঁ। এতিয়া আমাৰ প্ৰচেষ্টা যে দেশত আমি ফাৰ্টিলাইজাৰ কোম্পানী নিৰ্মাণ কৰিম আৰু দেশক আমি ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰ কৰি গঢ়ি তুলিম। এই আন্দোলনতো আজি অসমে গৌৰৱেৰে অংশ লৈছে। আমাৰ নামৰূপৰ সাৰ কাৰখানা 12 লাখ মেট্ৰিক টনলৈ বৃদ্ধি হ'ব আৰু 12 লাখ মেট্ৰিক টনৰ এই বৃদ্ধিয়ে উত্তৰ পূৰ্বাঞ্চলক আত্মনিৰ্ভৰ কৰি তুলিব ইউৰিয়াৰ ক্ষেত্ৰত, যি আত্মনিৰ্ভৰ ভাৰতৰ স্বপ্নক আকৌ অলপ আগুৱাই লৈ যাব। শক্তিৰ ক্ষেত্ৰত, ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছিল। আজি আমি অসমত প্ৰায় 5,000 মেগাৱাট শক্তি উৎপাদন কৰাৰ বাবে দ্ৰুত গতিত আগবাঢ়িছো। অৰ্থাৎ 5 গিগাৱাট শক্তি উৎপাদন অসমত আমি কৰিব পাৰিলে অসমে শক্তিৰ ক্ষেত্ৰতো স্বদেশী হ'বলৈ সক্ষম হ'ব। ইয়াৰ লগতে আজি আমাৰ ৰাজ্যখনে কৃষি, হৰ্টিকালচাৰ উদ্যোগ, বিশেষকৈ ক্ষুদ্ৰ উদ্যোগ আৰু লঘু উদ্যোগৰ ক্ষেত্ৰতো আমি আত্মনিৰ্ভৰশীলতাৰ পথত আমি দ্ৰুতভাৱে আগবাঢ়ি যাব পাৰিছো। বন্দে মাতৰম, এই আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম আমাৰ শৰীৰত থকা, আমাৰ মনত থকা স্বদেশী মনোভাৱৰ এক চিৰন্তন প্ৰতীক। ই আমাক নিজৰ শক্তিত বিশ্বাস ৰাখিবলৈ, নিজৰ সংস্কৃতিক লৈ গৌৰৱ কৰিবলৈ আৰু নিজ হাতেৰে দেশৰ ভৱিষ্যত গঢ়িবলৈ অনুপ্ৰাণিত কৰে। আমাৰ কৃষক শ্ৰমিকসকলৰ হাড় ভঙা পৰিশ্ৰমত, বোৱনী শিপিনীসকলৰ হাতৰ যাদুত, উদ্ভাৱনাৰ সপোন দেখা যুৱ সমাজৰ চিন্তন মননত
আৰু সততা তথা গৌৰৱেৰে সৈতে কাম কৰা প্ৰতিগৰাকী নাগৰিকৰ হৃদয়ত বন্দে মাতৰম আত্মাত প্ৰতিধ্বনিত সেই আহ্বান আজিও উজ্জীৱিত হৈ আছে। চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ হাতত এক অভূতপূৰ্ব দায়িত্ব থাকে। এখন দেশ যদি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব খোজে, সেইখন চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলো সেই সপোনৰ লগত নিজক একাকাৰ কৰিব লাগিব। আৰু যিখন দেশ আৰু যিখন ৰাজ্যত চৰকাৰী বিষয়া কৰ্মচাৰী আৰু দেশৰ এজেণ্ডাৰ মাজত পাৰ্থক্য নাথাকে, সকলোৱে আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে কাম কৰে, সেইখন ৰাজ্য বা সেইখন দেশৰ বিকাশৰ অমৃত ধাৰা কোনেও স্তব্ধ কৰিব নোৱাৰে। সেয়েহে আজি আমি বন্দে মাতৰমৰ 150তম উদযাপন অসম সচিবালয়ৰ পৰা জিলা সদৰৰ পৰা আৰম্ভ কৰিছো আৰু আমি আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসমৰ সংকল্প নিজৰ হৃদয়ত আকৌ এবাৰ স্থাপন কৰিছো। আমাৰ ৰাজ্যই অহা বছৰজোৰা কাৰ্যসূচীৰে আমি বন্দে মাতৰম প্ৰতিখন বিদ্যালয়, প্ৰতিখন মহাবিদ্যালয়, প্ৰতিখন ৰাজহুৱা মঞ্চত ই যাতে গুণগুণাব পাৰে, সাহসেৰে আত্মনিৰ্ভৰতাৰ কথা ক'ব পাৰে, তাৰ বাবে আমি সকলোকে এই উদযাপনৰ লগত জড়িত হ'বলৈ আহ্বান জনাম। দিনৰ 10 বজাত অৰ্থাৎ খন্তেক সময় পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ৰাষ্ট্ৰৰ লগত একেলগে বন্দে মাতৰম গীত পৰিৱেশন আৰু উদযাপনত ভাগ ল'ব। আমিও সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আৰু সেই সময়তে আমি অসমতো আমিও বন্দে মাতৰম গীত পৰিৱেশন কৰিম। পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বন্দে মাতৰমৰ ওপৰত দিয়া ভাষণটিও আমি সকলোৱে শুনিম, যাতে আমি এখন নৱ ভাৰতৰ স্বপ্নৰ লগত নিজে নিজক জড়িত কৰিব পাৰো। মুখত বন্দে মাতৰম গুণগুণাই যি দুৰন্ত সাহসেৰে আমাৰ অগ্ৰজসকলে দেশমাতৃক পৰাধীনতাৰ নাগপাশৰ পৰা মুক্ত কৰিছিল, সেই সাহসক বুকুত বান্ধি আমি আজি আমাৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবেও প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। আমাৰ প্ৰতিটো ঘৰতে, প্ৰতিখন বজাৰতে, প্ৰতিটো প্ৰতিষ্ঠানতে স্বদেশী মনোভাৱক পুনৰ উজ্জীৱিত কৰিব লাগিব। আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰ অসম আমাৰ জাতীয় প্ৰতিজ্ঞা হ'ব লাগিব। আমি কেৱল ভোকেল ফৰ লোকেল অৰ্থাৎ স্থানীয় সামগ্ৰী, সম্পদ, প্ৰতিভাক অগ্ৰাধিকাৰ প্ৰদানতে সীমাবদ্ধ হৈ থমকি ৰলে নহ'ব। লোকেল ফৰ গ্লোবেল অৰ্থাৎ ভাৰতত নিৰ্মিত সামগ্ৰীৰ জৰিয়তে বিশ্বৰ বজাৰত প্ৰতিষ্ঠা লাভত আমি আগুৱাই যাব লাগিব। ইতিহাসৰ গতিপথত বন্দে মাতৰমে প্ৰতিক্ৰিয়াশীল চক্ৰৰ বহু প্ৰশ্ন, বহু ষড়যন্ত্ৰ, বহু ভুল বুজাবুজিৰ বাধা অতিক্ৰম কৰি আহিছে। কাৰণ কোনো মতাদৰ্শই মাতৃ আৰু সন্তানৰ মাজত পৃথক বা পাৰ্থক্যৰ সৃষ্টি কৰিব নোৱাৰে। কোনো মতাদৰ্শই মাতৃৰ প্ৰতি সন্তানৰ প্ৰেম মচিব নোৱাৰে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই গীত আমাৰ মাজত ঐক্য সম্প্ৰীতিৰ এক অনন্ত উৎস হৈ আছে, যি আমাক সোঁৱৰাই দিয়ে যে ভাষা, ধৰ্ম, অঞ্চল, মতভেদ যিমানেই থাকক আমি সকলো এক মাতৃৰ সন্তান। বন্দে মাতৰমৰ সুৰত আমি পাওঁ ভক্তিৰ সুকোমল শীতলতা, ইয়াৰ ছন্দত পাওঁ সাহসৰ সুৰীয়া স্পন্দন, আৰু ইয়াৰ বাৰ্তাত পাওঁ ভাৰতৰ সেই চিৰন্তন সত্য, আমাৰ ঐক্যই আমাৰ সৰ্বশ্ৰেষ্ঠ শক্তি,
আৰু মাতৃভূমিৰ প্ৰতি আমাৰ প্ৰেমেই আমাৰ সৰ্বশ্ৰেষ্ঠ বিশ্বাস। অসমীয়াই পবিত্ৰ ভূমিত থিয় হৈ আজিৰ এই ঐতিহাসিক ক্ষণত আমি আকৌ এবাৰ সমস্বৰে বন্দে মাতৰম গাই আমাৰ জাতীয় ঐক্য আৰু অখণ্ডতাক সুৰক্ষিত ৰখাৰ, দেশৰ স্বাধীনতা, সত্য আৰু ন্যায়ৰ আদৰ্শক আগুৱাই নিয়াৰ আৰু স্বদেশী ভাৱাদৰ্শক জীৱনৰ ব্ৰড হিচাপে লোৱাৰ বাবে পুনৰ দৃঢ়তাৰে প্ৰতিজ্ঞাবদ্ধ হওঁ। আহক এই আহ্বানেৰে উপস্থিত সকলোকে ধন্যবাদ জনাই সকলোকে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশনত ভাগ ল'বলৈ আহ্বান জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। জয় হিন্দ, বন্দে মাতৰম।